নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো ভিডিঅ'টো ক্লিক কৰাৰ বাবে। সমগ্ৰ অসমৰ 14টাকৈ লোকসভা সমষ্টিৰ ভোট গ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে। 19 এপ্ৰিল 26 এপ্ৰিল আৰু 7 মে তাৰিখে অসমৰ যি 14টাকৈ লোকসভা সমষ্টি ইতিমধ্যে ভোট গ্ৰহণ সমাপ্ত হৈছে। সৰ্বাধিক ধুবুৰী লোকসভা সমষ্টি আৰু সৰ্বনিম্ন লখিমপুৰ লোকসভা সমষ্টিৰ ভোটাৰসকলে ভোটদানেৰে ইতিমধ্যে ইভিএমক বন্দী কৰিছে। 14টাকৈ লোকসভা সমষ্টিৰ ভোটাৰসকলে বন্দী কৰিছে প্ৰাৰ্থীসকলৰ ভাগ্য। কিন্তু প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ সবাতোকৈ এটি চৰ্চিত লোকসভা সমষ্টি হৈছে যোৰহাট লোকসভা সমষ্টি। আৰু এই সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলে গৌৰৱ গগৈ আৰু বিজেপি দলৰ প্ৰাৰ্থী আছিলে তপন কুমাৰ গগৈ। ইতিমধ্যে যদিওবা ভোট ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে, কিন্তু এতিয়াও যেহেতু ফলাফল ঘোষণা হোৱা নাই, এই মুহূৰ্তত প্ৰতিটো দলৰ কৰ্মকৰ্তাৰ পৰা প্ৰত্যেকজন নেতালৈকে সকলোৱে কিন্তু এতিয়া অংকত ব্যস্ত হৈ আছে কোনে ক'ত কিমান ভোট পাব আৰু কোনে জিকিব। আৰু সেই সমগ্ৰ বিষয়টোক লৈ পেলাই আজি আপোনালোকৰ সৈতে কিছু তথ্য সম্বলিত কিছু আলোচনা কৰিবলৈ যত্ন কৰিম। আৰু তাৰ লগে লগে ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে ইতিমধ্যে দাবী কৰিছে, তেওঁ এটি প্ৰাগ নিউজৰ এটি সাক্ষাৎকাৰ অনুষ্ঠানত তেওঁ দাবী কৰিছে যে গৌৰৱ গগৈ 100% বিজয়ী হ'ব আৰু তপন কুমাৰ গগৈ হাৰিব। তেওঁ এইটো 100% দাবী কৰিছে, নিশ্চিতভাৱে তেওঁ কৈছে। গতিকে তেওঁ কি কৈছে সেই কথা আপোনালোকক শুনাবলৈ যত্ন কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছো। আৰু প্ৰথমবাৰৰ কাৰণে যদি আমাৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' যদি ভাল লাগে এটা লাইক কৰিব, আৰু আপোনাৰ যদি কিবা মতামত থাকে সেয়া কমেণ্টত জনাব বুলি আশা কৰিলো। অসমৰ 14টাকৈ লোকসভা সমষ্টিৰ ভিতৰত এটি অন্যতম সমষ্টি হৈছে যোৰহাট লোকসভা সমষ্টি। 10টাকৈ বিধানসভাৰে গঠিত এই লোকসভা সমষ্টিটোত সৰ্বমুঠ ভোটাৰৰ সংখ্যা, মই কিছু তথ্য যোৰহাট লোকসভা সমষ্টিৰ কিছু তথ্য মই যুগুত কৰি দিছো, যিখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম। যোৰহাট লোকসভা সমষ্টিত সৰ্বমুঠ 17,18,372 গৰাকী ভোটাৰ আছে। আৰু এইবাৰ যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল 19 এপ্ৰিল তাৰিখে। সেই 19 এপ্ৰিল তাৰিখে যোৰহাট লোকসভা সমষ্টিৰ ভোটগ্ৰহণত সৰ্বমুঠ 79.89 অৰ্থাৎ 79.89% ভোটাৰে এইবাৰ যোৰহাট লোকসভা সমষ্টিত নিজৰ ভোটদান সাব্যস্ত কৰিছে। অৰ্থাৎ 17,18,372 গৰাকী ভোটাৰৰ ভিতৰত 13,72,000 টোটেল ভোটাৰৰ সংখ্যা 17,18,372। আৰু এইবাৰ ভোটদান কৰিছে 13,72,807 গৰাকী, অৰ্থাৎ 79.8% ভোটাৰে ভোটদান সাব্যস্ত কৰিছে। ইয়াৰ ভিতৰত যি 10টা বিধানসভা সমষ্টি থকা বুলি মই ইতিমধ্যে আপোনালোকক উল্লেখ কৰিলো, 10টা বিধানসভা সমষ্টিত কোন সমষ্টিত কিমান ভোটাৰে ভোটদান কৰিছে তাৰ অকণমান চমু আভাস মই আপোনালোকক পোনপটীয়াকৈ দিব বিচাৰিম। ডিমৌ বিধানসভাত 80.93%, যোৰহাটত 75.49%, মাহমৰাত 81.81%, মাজুলীত 81%, মৰিয়নিত 77.73%, নাজিৰাত 81.71%, শিৱসাগৰত 80.58%, সোণাৰীত 80.47%, টিয়কত 79.39% আৰু তিতাবৰত 79.42%। ইয়াৰে মাহমৰা বিধানসভা সমষ্টিত সৰ্বাধিক 81.81% ভোট সাব্যস্ত হৈছে আৰু যোৰহাটত 75.49%, অৰ্থাৎ 10টা বিধানসভাৰ ভিতৰতে নিম্ন ভোটগ্ৰহণ হৈছে যোৰহাটত আৰু সৰ্বাধিক ভোটগ্ৰহণ হৈছে মাহমৰাত। এতিয়া যদি এই যোৰহাট লোকসভা সমষ্টিৰ যি ভোটৰ পেটাৰ্ণ, সেই ভোটৰ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 8,46,754 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 8,71,516 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ আছে 2 গৰাকী। এইখিনি আছিলে কিছু তথ্য আমি পূৰ্বৰ যি পৰিসংখ্যা, কাৰণ এই লোকসভা সমষ্টিটোত 2019 চনত প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে এসময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা তপন কুমাৰ গগৈ। তেওঁ পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিছিল আৰু তেওঁ 2019 চনত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। তেওঁ তপন কুমাৰ গগৈয়ে 2019 চনত তেওঁৰ যি নিকটতম প্ৰতিদ্বন্দ্বী আছিলে কংগ্ৰেছ দলৰ সুশান্ত বুঢ়াগোহাঁই, তেওঁক 82,653টা ভোটত তেওঁ পৰাস্ত কৰিছিলে। আৰু এইবাৰ যি ভোটগ্ৰহণ ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে, এইবাৰ যি পূৰ্বৰ যি কলিয়াবৰ লোকসভা সমষ্টি আছিলে, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলে গৌৰৱ গগৈ, কিন্তু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইতিমধ্যে বিলুপ্ত কৰি দিয়া হৈছে কলিয়াবৰ লোকসভা সমষ্টি আৰু কিছু সমষ্টি কটাকটি কৰি পেলাই যোৰহাট লোকসভা সমষ্টিৰ লগত সংযোগ কৰি দিয়া হৈছে। আৰু বহুতো জল্পনা কল্পনাৰ অন্তত গৌৰৱ গগৈ যদিওবা নগাঁৱত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা
আলোচনা হৈ আছিল কিন্তু শেষত গৈ পেলাই তেওঁ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে দলে তেওঁক প্ৰক্ষেপ কৰিলে আৰু তেওঁ যোৰহাটৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে এতিয়া যদি আমি দেখিবলৈ পাওঁ চাহ বাগানীয়া ভোটাৰৰ সংখ্যা এটা যথেষ্ট সংখ্যক ভোটাৰ আছে যোৰহাট লোকসভা সমষ্টিত প্ৰায় 4 লাখৰো অধিক ভোটাৰ আছে আৰু যোৰহাট লোকসভা সমষ্টিত মুছলমান ভোটাৰৰ সংখ্যা যদি আমি চাওঁ পাৰ্চেন্টেজ শতাংশ যদি চাবলৈ যাওঁ 8.2% প্ৰায় 8.2% ভোটাৰ আছে মুছলিম ভোটাৰ আৰু অনুসূচিত জাতিৰ ভোটাৰ আছে 4.7% প্ৰায় মই প্ৰায় বুলি কৈছো আৰু অনুসূচিত জনজাতিৰ ভোটাৰৰ সংখ্যা আছে 4.8% আৰু লক্ষণীয়ভাৱে যদি আমি চাবলৈ যাওঁ যোৰহাট লোকসভা সমষ্টি যেটো আছে যোৰহাট লোকসভা সমষ্টিত পূৰ্বৰ পৰাই গৌৰৱ গগৈৰ লগতে অখিল গগৈ আৰু গৌৰৱ গগৈৰ প্ৰয়াত পিতৃ অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এটা যথেষ্ট হোল্ড আছিল কাৰণ তেওঁলোকৰ কিতাপৰ যি বিধানসভা সমষ্টিৰ পৰা পৰিয়াল তেওঁলোকৰ কোনোবা নহয় কোনোবা তাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল গতিকে আহোম ভোটাৰ বিশেষভাৱে আমি যদি যোৰহাট লোকসভা সমষ্টিৰ কথা ক'বলৈ যাওঁ তাত কিন্তু আহোম ভোটাৰসকলৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আহোম ভোটাৰৰ পৰা সহাৰি পোৱা বুলি ইতিমধ্যে বিভিন্ন স্থানৰ পৰা খবৰ আহিছে বা বিভিন্ন সূত্ৰৰ পৰা খবৰ আহিছে যে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে কিন্তু আহোম ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হৈছে তাৰ লগে লগে নৱপ্ৰজন্মৰ যিসকল ভোটাৰ তেওঁলোকে কিন্তু গৌৰৱ গগৈক ভোট প্ৰদান কৰা বুলি বিভিন্ন সূত্ৰৰ পৰা প্ৰকাশ হৈছে মহিলাসকলে গৌৰৱ গগৈক ভোট প্ৰদান কৰিছে বুলি বিভিন্নজনে উল্লেখ কৰিছে গতিকে যোৰহাট লোকসভা সমষ্টিৰ যি নিৰ্বাচন আছিল সেই নিৰ্বাচনটো যথেষ্ট টাফ হৈছিল যথেষ্ট চৰ্চিত হৈছিল কাৰণ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিৰুদ্ধে যেতিয়া তপন গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল তাৰ লগে লগে কিন্তু অসম মন্ত্ৰীসভাৰ প্ৰতিজন কেবিনেট মন্ত্ৰী বিশেষভাৱে পীয়ুষ হাজৰিকাই হওক বা জয়ন্তমল্ল বৰুৱাই হওক বা ৰণোজ পেগুৱে হওক এনেকুৱা বিভিন্নজনে কিন্তু তাতে যথেষ্ট কষ্ট কৰিছে তেওঁলোকে ভোটাৰৰ মাজলৈ যাবলৈ যত্ন কৰিছে তেওঁলোকে যথেষ্ট সভা সমিতি কৰিছে তাৰ বিপৰীতে কিন্তু যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত কাৰণ গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব লাগে এই কথা অখিল গগৈ বহুত পূৰ্বে দাবী কৰিছিল আৰু তেওঁ ৰাইজৰ দলে এটা সময়ত চৰ্চা হৈছিল যে ৰাইজৰ দলে যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব কিন্তু তেওঁলোকে পৰৱৰ্তী সময়ত স্পষ্ট কৰি দিলে যে ৰাইজৰ দলে এইবাৰ লোকসভা সমষ্টিত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ নহয় তাৰ পৰিৱৰ্তে অখিল গগৈ কিন্তু যোৰহাটৰ পৰা গৌৰৱ গগৈক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰথম পৰ্যায়তে তেওঁ কিন্তু আহ্বান জনাইছিল আৰু পৰৱৰ্তী সময়ত যোৰহাট লোকসভা সমষ্টিত যেতিয়া গৌৰৱ গগৈ প্ৰাৰ্থী হিচাপে আহিলে তাৰ পিছত অখিল গগৈ যথেষ্ট সময় তাতে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ ইতিমধ্যে দাবী কৰিছে যে অখিল গগৈয়ে আৰু ৰাইজৰ দলে যিখিনি কাম কৰিছে বা তেওঁলোকে ভোটাৰসকলৰ মাজত যিমান ক্লোজলি যাবলৈ চেষ্টা কৰিছে তেনে ক্ষেত্ৰত কিন্তু গৌৰৱ গগৈৰ বিজয় 100% নিশ্চিত আৰু তেওঁলোকে ৰাইজক ইতিমধ্যে সেই কথা বুজাই দিবলৈ সফল হৈছিল তাৰ কাৰণে ভোটাৰসকলে তেওঁলোকক ভোট দিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে যেনেদৰে অখিল গগৈ বা কংগ্ৰেছ দলে দাবী কৰিছে যে গৌৰৱ গগৈ জিকিব তাৰ বিপৰীতে কিন্তু বিজেপি দলৰ যিসকল নেতা আছে বা বিজেপি দলৰ যিসকল মন্ত্ৰী আছে তেওঁলোকে কিন্তু কৈ আছে যে গৌৰৱ গগৈ তপন গগৈৰ হাতত 2 পৰা 2.5 লাখ ভোটত তেওঁ পৰাস্ত হ'ব বুলি ইতিমধ্যে কৈ আছে গতিকে আমি প্ৰথমতে আহক আমি চাই লওঁ যে অখিল গগৈয়ে আচলতে গৌৰৱ গগৈৰ নিৰ্বাচনত জিকিব কিমান শতাংশ নিশ্চিত বা তেওঁ কিমান আচলতে কি কৈছিল মই ইতিমধ্যে উল্লেখ কৰিছো যে প্ৰাগ নিউজৰ এটি সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছে 100% নিশ্চিত তেওঁলোকে যে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা জিকিব গতিকে গৌৰৱ গগৈৰ পক্ষত অখিল গগৈ আচলতে কি কৈছে তেওঁ যে বিজয় হ'ব তাৰ বিশ্লেষণ তেওঁ কেনেদৰে আগবঢ়াইছে সেয়া আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম অখিল গগৈ ডাঙৰীয়া মই এতিয়া দ্বিতীয় সমষ্টিটোলৈ আহিব খুজিছোঁ যোৰহাট আমাৰ দৰ্শকসকল ৰৈ আছে যে গৌৰৱ গগৈ বনাম তপন গগৈ প্ৰত্যক্ষ সংঘাত প্ৰত্যক্ষ যুদ্ধ কোনো পধ্যে গৌৰৱ গগৈ বনাম তপন গগৈ হোৱাই নাই ইলেকশ্যনত গৌৰৱ গগৈ ভাৰ্চেছ বিজেপি গৌৰৱ গগৈ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ ভাৰ্চেছ মন্ত্ৰীসভা তাত কোনো তপন গগৈ কোনো ফেক্টৰে নহয় আপুনি এনে মানে সেই কথাটো পাতি লাভেই নাই তপন গগৈ সম্পৰ্কে কোনো ভাবাৰ অৱকাশেই পোৱা নাই তপন গগৈ তাত নাই তপন গগৈ কোনো কাৰক নহয় তাতে এতিয়া কেনেকৈ গৌৰৱ গগৈ আপুনি যে কেম্পেইন কৰিলে আপুনি এতিয়া ক'ব যে গৌৰৱ গগৈ জিকিব কিন্তু গৌৰৱ গগৈ কি অংকত জিকিব গৌৰৱ গগৈ জিকিব এইকাৰণেই যে গৌৰৱ গগৈ সকলো শিক্ষিত মানুহে ভোট দিছে কিন্তু গৌৰৱ গগৈৰ সংখ্যাটো কম মই কৈ আছোঁ গৌৰৱ গগৈ সকলো নতুন প্ৰজন্মৰ মানুহে ভোট দিছে গৌৰৱ গগৈ মানে আমাৰ কেম্পেইনৰ মূল বস্তুটো আমি প্ৰত্যেকটো সমষ্টিতে কেম্পেইনৰ থিম ঠিক কৰি লৈছিলোঁ নেৰেটিভ ঠিক কৰি লৈছিলোঁ আমাৰ যোৰহাটৰ কেম্পেইনিঙৰ আমাৰ যিটো নেৰেটিভ আছিল বিশেষকৈ আমাৰ ৰাইজৰ দলৰ নেৰেটিভ মোৰ নেৰেটিভ এই নেৰেটিভটো আছিলে যে আমি যোগ্যতা কম্পিটেঞ্চি এইটোক আমি তাত থিম কৰি লৈছিলোঁ
আৰু সেই কম্পিটেঞ্চি বস্তুটো যেতিয়া কৈছিলোঁ সেই কম্পিটেঞ্চিটো মানে কোনো ধৰণৰ মানে তুলনা নহয় ন গৌৰৱ গগৈৰ লগত মানে হিন্দী ভাষা ইংৰাজী ভাষা বিতৰ্ক কৰাৰ ক্ষমতা কথা কোৱাৰ দম যিটো মানে এজন এমপিৰ 3টা গুণটো লাগিব মানে প্ৰতিনিধি হ'বলৈ ফাৰ্ষ্ট কথাটো হ'ল ভাষাৰ ওপৰত জ্ঞান দখল 2 নম্বৰটো হ'ল ছাবজেক্টৰ ওপৰত তেওঁৰ দখল ছাবজেক্টটো জানিব লাগিব পঢ়িব লাগিব ৰিচাৰ্চ কৰিব লাগিব সেইটো এটা 2 3 নম্বৰ যে তেওঁ হেৰি কৰিলেই নহ'ব তেওঁৰ ভিতৰত আকৌ কথা ক'ব পৰাৰ যিটো সাহস সেই বস্তুটো লাগিব এই 3টা বস্তু লাগে ন সেই 3টা বস্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত আছে সেইটো বস্তু আমি এষ্টাব্লিছ কৰি দিছিলোঁ গাঁৱে ভূঞে আৰু তাৰ বিপৰীতে তেওঁৰ বিৰুদ্ধে যিজন কেণ্ডিডেট উঠাইছে সেইজন যে একেবাৰে গছৰ মূৰা এইটো বস্তু আমি এষ্টাব্লিছ কৰি দিছোঁ অখিল গগৈ ইতিমধ্যে দাবী কৰিছে যে তেওঁলোকে আচলতে গৌৰৱ গগৈৰ যি গুণ তেওঁ আচলতে ভালকে তেওঁৰ হিন্দীত দখল আছে তেওঁৰ বিষয়বস্তুৰ ওপৰত দখল আছে বা তেওঁ সদনৰ মজিয়াত প্ৰত্যেকটো বস্তু খুব সাৱলীলভাৱে ইতিমধ্যে উপস্থাপন কৰিছে বুলি তেওঁ ইতিমধ্যে কৈছে আৰু তেওঁ কৈছে যে ৰাইজক তেওঁলোকে বুজাই দিছে যে অখিল গগৈ তেওঁলোকে কৈছে যে ৰাইজৰ দলে বা অখিল গগৈ তেওঁলোকে ৰাইজৰ মাজত গৈ পেলাই ভোটাৰসকলক গৌৰৱ গগৈ যোগ্য প্ৰাৰ্থী হিচাপে তেওঁলোকে উল্লেখ কৰিছে ভিডিঅ'টোত নিশ্চয় আপোনালোকে দেখিছে তেওঁলোকে নেৰেটিভ আচলতে ফিক্স কৰি লৈছিলে তেওঁলোকে ভোটাৰসকলক বুজাই দিছে যে গৌৰৱ গগৈ আচলতে যোগ্য প্ৰাৰ্থী তাৰ বিপৰীতে তপন গগৈ বাহৰ মূৰা বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে পূৰ্বতে আপোনালোকে দেখিলে গতিকে 4 জুনত আচলতে নিশ্চিত হ'ব যে কোন হ'ব যোৰহাট লোকসভা সমষ্টিৰ পৰৱৰ্তী সাংসদ গৌৰৱ গগৈ নে তপন কুমাৰ গগৈ ভোটাৰসকলে কাৰ পক্ষত ভোটদান কৰিছে সেয়া কিন্তু 4 জুনত নিশ্চিত হৈ পৰিব গতিকে পৰৱৰ্তী সময়ত আন সমষ্টিৰ বিষয়ে কিছু বিশ্লেষণ লৈ পেলাই কিছু পৰীক্ষা লৈ পেলাই আপোনালোকৰ মাজলৈ আহিবলৈ যত্ন কৰিম আজি ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ যদি আপোনালোকৰ কিবা মতামত থাকে সেয়া কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিছোঁ ধন্যবাদ জয় অসম